নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মুনাবাগ ষ্টেচন লাইনত আৰু মুনাবাগ ষ্টেচন লাইনত জুৱা কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ইয়াত বানপানীৰ সৃষ্টি হৈছিল আৰু বানপানীৰ ফলত প্ৰায় 200 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আৰু এই 200 পৰিয়ালৰ ঘৰত চোতালত সম্পূৰ্ণ পানীময় হৈছিল আৰু এতিয়া পানী কিছু হ্ৰাস পাইছে যদিও বৰ্তমানেও পৰিয়ালকেইটাৰ ঘৰৰ ভিতৰত বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে ফলত এই পৰিয়ালকেইটাই ভাত বনাব পৰা নাই এসাঁজ খাব পৰা নাই ল'ৰা ছোৱালীক খাদ্য দিব পৰা নাই আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজত আছে এই পৰিয়ালকেইটা যদিও ইমানৰ পিছতো যেন আখৰি নাই জনপ্ৰতিনিধিৰ আৰু ইয়াতে আছো আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে মুনাবাগ চাহ বাগিচাৰ যি মুনাবাগ ষ্টেচন লাইনৰ দৃশ্য আৰু মুনাবাগ ষ্টেচন লাইনত এনেদৰেই এতিয়া চাওক ঘৰৰ ভিতৰে ভিতৰে বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে চোতালত বোকা ঘৰৰ ভিতৰত বোকা আৰু এতিয়া বোকা গছকি পাৰ হ'বলগীয়া হৈছে পৰিয়ালৰ সদস্যসকল আৰু তেনেদৰেই এতিয়া চলিছে তেখেতলোকৰ জীৱন সংগ্ৰাম আৰু যেতিয়াই নিৰ্বাচন আহে তেতিয়া কিন্তু এই অঞ্চলসমূহত নেতা পালি নেতাৰ খুদ বয় যদিও এতিয়া কিন্তু এই জুৱা কালিৰ পৰা যেহেতু পৰিয়ালকেইটাই ব্যাপক কষ্টৰ সন্মুখীন হৈছে ইয়াৰ পিছতো যেন আখৰি নাই জনপ্ৰতিনিধিৰ বা জনপ্ৰতিনিধিয়ে আহি পেলাই কোনো ধৰণৰ খবৰ লোৱা নাই ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াতে আছে স্থানীয় লোক আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে যোৱাকালি যেহেতু আপোনালোকৰ অঞ্চলত বানপানীৰ সৃষ্টি হৈছিলে আৰু বানপানীৰ ফলত এতিয়া পানী আজি কিছু হ্ৰাস পাইছে যদিও কিন্তু বৰ্তমানে আপোনাৰ ঘৰৰ ভিতৰত বোকা চোতালত বোকা হৈ আছে কি ক'ব আমাৰ ঘৰত ইমান পানী সোমাইছে আগনা দূৰৰ চব কাদ ঘৰৰ খৰিবিলাক চব লৈছে কিছু দাও কাটি কিবা চব বস্তু ভাচালে আৰু কি কৰিম এতিয়া ভাত খাব জেগা নাই পানী ৰাখিব জেগা নাই পানী আনিব জেগা নাই ইমান বোকা হ'ল ঘৰৰ পিনে চবখিনি কাদ বোকা এই ফটো কৰিছে তো হয় ইতিমধ্যে শুনিলে ঘৰৰ ভিতৰত বোকা তেখেতলোকে আজি ভাগি পৰিছে কিয়নো তেখেতলোকে ক'ব পৰা নাই ভালকে নিজৰ সমস্যাখিনি বুজাব পৰা নাই আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এয়া হৈছে বাতাসীপুৰ ষ্টেচন লাইনৰ দৃশ্য অৰ্থাৎ মুনাবাগ ষ্টেচন লাইন বুলি কোৱা হয় আৰু ইয়াত এনেদৰেই কিন্তু এতিয়া চলিছে সাধাৰণ লোকসকলৰ জীৱন সংগ্ৰাম আৰু এই জীৱন সংগ্ৰাম কেতিয়ালৈকে এনেদৰে চলিব এয়া কিন্তু এতিয়া লাখটকীয়া প্ৰশ্ন হৈছে আৰু ইয়াতে আছে আৰু ভুক্তভোগী পৰিয়াল আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে আপোনালোক ঘৰৰ ভিতৰত এতিয়া বোকা চোতালত বোকা কি ক'ব কি ক'ম আৰু এতিয়া বোকা সোমাইছে পানী আহিছে আৰু কোনোবা যদি খবৰ ল'বলগীয়া নাইকিয়া আমি ল'ৰা ছোৱালী ভোকত আছে না মানুহ ভোকত আছে কোনো খবৰ ল'বলগীয়া মানুহ নাই ভোটৰ কাৰণে হ'লে জল্দি জল্দি মানুহকে দৌৰিব আমাক ভোটটো দিবচোন বাইদেউ ৰাতি 12টালৈকে আহিলে পঞ্চি যাব আমাৰ ঘৰলৈ ভোটখন দিবচোন আমাক এতিয়া আমি ভোকতে আছোঁ না মাটিতে মৰি পৰি আছোঁ আমাক চোৱা মানুহ কোনো নাই এতিয়া আৰু আমি কি ক'ম চাবলৈকে আহিলে আমি গম পাম যে আমাৰ কাৰণে কিমানখিনি মানুহৰ হেৰি আছে বুলি এতিয়া কোনো অহা নাই ন এতিয়া কোনো অহা নাই চাবলৈকে কি ক'ব বাইদেউ আজিৰ দিনটোত কি কম আৰু কেউ না यहाँ नहीं देखे जने भात खाते हैं न मरलेन न बातलेन तो कम से कम देखे तो आके लगे न भोट भोट समय सब गिला आवे न भोट मौके देख लगी भोट आज ये केव देखे नहीं आते हैं आज खालेन नहीं खालेन मरलेन न बातलेन है उतना बान पानी हमने एक एक ठेना पानी में घोरे आई एखनो पूरा कादो आहे खाना पीना ভাত বনাইছে না নাই हाँ भात पीने काल से कोनो खाना पीना नहीं खे खाना पीना खाना पुता सब भूके आहे হয় ইতিমধ্যে শুনিলে যি সন্তানসকলেও আজি ভোকত থাকিবলগীয়া হৈছে মাতৃৰ সন্মুখত যি মাতৃয়ে নেকি সন্তানে কিছু সময় যদি ভোকত থাকে মাতৃৰো হৃদয় কঁপি উঠে তাৰ পিছতো যেন হৃদয় কঁপা নাই এই জনপ্ৰতিনিধিৰ আৰু এনেদৰেই যোৱা কালিৰে পৰা তেখেতলোকে নানান কষ্টৰ সন্মুখীন হৈ দিন অতিবাহিত কৰিছে আৰু ইমানৰ পিছতো যেন তেখেতলোকৰ খবৰ ল'বলৈ নাই কাৰো সময় আৰু ইয়াত আৰু এগৰাকী যুৱতী আছে কি ক'বা আজিৰ দিনটোত আজি দিনটো কি কম আৰু চৰকাৰে কোনো ব্যৱস্থা কৰা নাই নদীটো ইমান বাঢ়ি আছে এইটো ৱাল উঠাই দিব লাগে বৰ্ডাৰ বান্ধি দিব লাগে এইটো কৈ থাকে এইটো কৰা নাই আজিলৈকে ইমান দিন হ'ল কৰি দিম এইটোৱে কয় ভোটৰ সময়ত আহে এইটো কৰি দিম ৰাস্তা বনাই দিম এইটো কৰি দিম এইটো কৈ থাকে আজি যে কালিৰ পৰা ইমান বানপানী আহিলে এতিয়ালৈকে একো খোৱা নাই ন খোৱাৰ সুবিধা পানীৰ সুবিধা পানী বোকা হৈ গৈছে এই কুঁৱাৰ পানী খাব নোৱাৰে ৱাটাৰ সাপ্লাইত আছে এইটো খাব নোৱাৰে পাইপত বোকা সোমাই গৈছে এতিয়া কোনো ধৰণৰ সুবিধা নাই এতিয়ালৈকে পানী কুঁৱাৰ আইৰণ পানী খাই আছো দমকলৰ এতিয়ালৈকে পানী আৰু কিবা এটা খাবলৈ আনি দিলে হয় সৰু সৰু ল'ৰা ছোৱালী খালে হয় এতিয়ালৈকে সৰু কেঁচুৱাবোৰে একো খোৱা নাই ভোকতে আছে কালিৰ পৰা কালিৰ 24 ঘণ্টা গুচি গ'ল তথাপি কোনো চৰকাৰৰ মানুহ চাবলৈ অহা নাই আৰু এতিয়ালৈকে ভোকতে আছো
হয় ইতিমধ্যে শুনিলে বৰ দুখ প্ৰকাশ কৰিছে এই যুৱতীগৰাকীয়ে যিহেতু যোৱা কালিৰে পৰা এই ঘটনা সংঘটিত হৈছিল আৰু মুষলধাৰ বৰষুণৰ ফলতে বানপানীৰ কবলত পৰিছিল 200টা পৰিয়াল আৰু 200টা পৰিয়াল বৰ্তমানেও এতিয়া ব্যাপক বিপদ যন্ত্ৰণাত ভুগিছে তাৰ পিছতো যেন আখৰি নহ'ল জনপ্ৰতিনিধিৰ আৰু এনেদৰে আজি খুব প্ৰকাশ কৰিছে নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে যে ভোট যেতিয়া আহে নিৰ্বাচন যেতিয়া আহে তেতিয়া কিন্তু বোকা পানী নাচায় জনপ্ৰতিনিধিয়ে আৰু এতিয়া কিন্তু বোকা পানীত তেখেতলোকে কক বকাইছে তাৰ পিছত যেন সময় নাই আখৰি নাই জনপ্ৰতিনিধিৰ আৰু এনেদৰেই আজি খুব প্ৰকাশ কৰিছে ভুক্তভোগী লোকসকলে আৰু এগৰাকী দাদা আছে আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ দিনটোত হয় 4 বজাৰ পৰা বানপানী হৈ পেলাই আজিলৈকে দুদিন হ'ল দুদিন হৈ পেলাই এতিয়া চৰকাৰৰ আহিব লাগে মানুহ পঠাব লাগে পঞ্চায়ত আছে MLA আছে এই বিধায়কবিলাক আছে ইহঁতে আহি পেলাই চাব লাগে চাই পেলাই মানুহ কেনেকৈ আছে কি নাই খাবাতো পানীৰতো ব্যৱস্থা কৰি দিব লাগিছিলে পানীৰো ব্যৱস্থা কৰি দিয়া নাই এতিয়া আছে বৰিংটো আছে মানে বৰিং থাকিলে কি হ'ব কাৰেণ্ট কাটি দিছে কাৰেণ্ট নাই হয় আৰু শুনিলে আৰু বহু অভিযোগ এইসকল ভুক্তভোগীৰ বৰিং আছে কিন্তু বৰ্তমান বিদ্যুৎ সংযোগ নথকাৰ কাৰণে তেখেতলোকৰ ইয়াত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হৈ উঠা নাই আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে জনপ্ৰতিনিধিয়ে এয়া সময়ত লক্ষণীয় হ'ব আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ বাতাচীপুৰৰ মোনাবাগ ষ্টেচন লাইনৰ দৃশ্য আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বাতাচীপুৰৰ মোনাবাগ ষ্টেচন লাইনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।